শান্তি চুক্তি হোৱাৰ পিছত আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি আশীৰ্বাদ, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ আশীৰ্বাদ, আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত শান্তি চুক্তি হৈ যোৱাৰ পিছত যোৱা 3টা বছৰ বড়োলেণ্ডত শান্তি আহি গ'ল আৰু সকলো গাঁৱে ভূঞে সকলো জাতি জনগোষ্ঠী সকলো শ্ৰেণীৰ ৰাইজে আমাৰ আগত যেতিয়াই কথা পাতিছে তেখেতসকলে জনাইছে যে বড়োলেণ্ডত স্থায়ী শান্তি আহি গ'ল। এতিয়া বাহিৰৰ পৰা এজন মানুহ আহিবলৈ ভয় নকৰে, ভিতৰত যিবিলাক জাতি জনগোষ্ঠী সকলো বসবাস কৰি আছে দিনে ৰাতি ঘূৰিব পাৰে আৰু এতিয়া মানুহে ইয়াতে জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ কথা নাপাতে, বড়োলেণ্ড অঞ্চলৰ মানুহে এতিয়া উন্নয়নৰ কথা পাতে। আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ এটা সপোন দেখিছে, আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখন ভাৰতৰ ভিতৰৰ উন্নত ৰাজ্য হিচাপে গঢ় দিয়াৰ যিটো এটা মিছন এটা তৈয়াৰ কৰিছে, বিটিআৰ অঞ্চলটোকো আগুৱাই লৈ যাব লাগে। আমাৰ চৰকাৰ প্ৰায় 3 বছৰ হ'বলৈ গৈ আছে। অহা 15 তাৰিখত ডিচেম্বৰৰ এইখিনি সময়ত আমাৰ যি উপলব্ধি, ৰাইজৰ যি উপলব্ধি, ইয়াৰ কাৰণে আমাৰ যিটো পিচ, যিটো শান্তি, এইটো আমি সবে চেলিব্ৰেট কৰিব লাগে আৰু সেইটো পাৰ্মানেণ্ট কৰি ৰাখিব লাগে। সেইকাৰণে আজি বিটিআৰত শান্তি আহি গ'ল। এই শান্তিৰ মেছেজটো যাতে অকল বিটিআৰতে নহয় বিশ্ববাসীৰ ওচৰলৈ যায় যে এই অঞ্চলটো শান্তি হ'ল, এই অঞ্চলত আপোনালোকে আহিব পাৰে আৰু আমাৰ মানুহবিলাকক আপোনালোকে বিভিন্ন কামত আপোনালোকে নিয়োজিত কৰিব পাৰে, আমাৰ মানুহবিলাকত আপোনালোকে বিশ্বাসত ল'ব পাৰে। এটা সময়ত হত্যা হিংসা বিভিন্ন পৰিৱেশ হোৱাৰ কাৰণে বিটিআৰ অঞ্চলৰ মানুহৰ প্ৰতি বাহিৰৰ মানুহৰ যিটো মনোভাৱ এইটো নেগেটিভ আছিলে, আজি যথেষ্ট পজিটিভ হ'ল। ইয়াৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আমি এই আৰম্ভণি এটা চেলিব্ৰেটিং পিচ বুলি এটা ৰেলী আৰম্ভ কৰিছে, কিন্তু ইয়াৰ পিছত গাঁৱে ভূঞে সকলো অঞ্চলতে স্থায়ীভাৱে বড়োলেণ্ডত যাতে শান্তি থাকে ইয়াৰ কাৰণে বিভিন্ন কাৰ্যসূচী কণ্টিনিউ কৰা হ'ব। লোকসভা নিৰ্বাচন আছে আপোনালোকে দেখিবলৈ পাব। থেংক ইউ। আৰম্ভ বুলি ক'ব পাৰি আমি। থেংক ইউ, থেংক ইউ, থেংক ইউ। নিশ্চয়